আপুনি এতিয়া আমি মালিকৰ পৰা পইচাটো পোৱাৰ পিছত এতিয়া আমি দেৰি কৰি নথকাটোৱে ভাল নেকি? বেগা বেগি গৈ পেলাই বজাৰলৈ যাওঁ নেকি? গৈ পেলাই বস্তু কেইটামান লৈ আৰু নাতি কেইটাক নাই কিবা কিবি কিনি লওঁ, হয়নে নহয়? আপুনি কি কৰে কওকচোন? তুমি যিটো কথা কৈছা এইটো ঠিক কথাই কৈছা। ব'লা আমি প্ৰথমে বজাৰলৈ যোৱাকৈ আমি ঘৰত গৈ কিবা এটা খাই লৈ তাৰপিছত লাহে ধীৰে বজাৰলৈ যাম, হয়নে নহয়? আপুনি সেইটো ঠিক কথাই কৈছে। বলক আমি কিবা এটা খাই লওঁ, নহ'লে আকৌ দিনৰ দিনটো আমি যাব লাগিব, কি হয় ঠিক নাই নহয়। গতিকে এটা কাম কৰা ভাল, গতিকে আমি ঘৰলৈ গৈ কিবা এটা খাই লৈ তাৰপিছত বজাৰলৈ যাম। আৰু বুজি পাইছে, আজি মোৰ বহুত আনন্দ লাগিছে, কাৰণ বহুত দিনৰ মূৰত মই ছোৱালীজনী ঘৰলৈ যাব পাৰিম। বলক ব'লা আমি এতিয়া বঢ়িয়াকে ঘৰলৈ যাওঁগৈ, ব'লা। হেই এতিয়া কি কৰা যায়? আপোনাৰতো এতিয়া গোটেই ভাত চাত খালো, খাই লৈ এতিয়া বলক বজাৰলৈ গৈ ছোৱালীজনীৰ কাৰণে কিবা কিনিব লাগিব নহয়। নাতি দুটাও আছে, নাতি দুটাৰ কাৰণে কিবা কিনিব লাগিব নহয়, নহ'লেতো আমাৰ দেৰি হৈ যাবগৈ। কাৰণ যদি আজি যাওঁ বুলি ভাবিছো বিহু উপলক্ষে। ব'লা দেৰি কৰিব পৰা নাযায়, আমি সোনকালে যোৱাটো ভাল হ'ব। কাৰণটো আমি যদি সোনকালে গৈ বজাৰ পাতি কৰিব পাৰো, তেতিয়াহ'লে আজি নগ'লেও কালি ৰাতিপুৱা আমি বিহুৰ মানে উপলক্ষে যাব পাৰিম আৰু দেৰি কৰি থাকিব নোৱাৰি, বুজি পাইছা? এতিয়া কি কিবা লিষ্ট এখন বনাই লৈছো, সেই লিষ্টখনৰ মতে এতিয়া ধৰা ল'ব লাগিব, হয় নে নহয়? আৰু এতিয়া ঘৰটো অলপ পৰিপাতি কৰি থৈ দিয়া। আৰু এতিয়া ঘৰটো ৰাখিবৰ কাৰণে যদি আমি যাওঁ, এতিয়া ঘৰটো কোনে ৰাখিব? ওচৰৰ চুবুৰীয়া এজন ভাল মানুহ এটাকে কৈ থৈ যাব লাগিব, নহ'লে আৰু চোৰে গোটেইবোৰ বস্তু চুৰ কৰি লৈ যাব, বুজি পালা? কথাটো হয়, আপুনি ঠিক কথা ভাবিছে। কাৰণটো ঘৰটোত আমি তলা চাবি মাৰি থৈ পেলাই যদি আমি যাওঁ, বেলেগে যদি আকৌ ৰাতি আহি চুৰ কৰে তেতিয়া কি হ'ব? গতিকে মাটিৰ ঘৰত এতিয়া এটা কাম কৰো, কাৰোবাক চাবৰ কাৰণে দি থৈ যাব লাগিব, বুজি পালা? আৰু এতিয়া ছোৱালীজনীৰ ঘৰত যাওঁতেতো এদিনতে আহিব নোৱাৰি, 2-3 দিন থাকিব লাগিব। গতিকে মই বাৰু ওচৰৰ এই পেহী গৰাকীকে কৈ থৈ যাম বাৰু, তেতিয়াহে। আৰু বজাৰ কাৰণে এতিয়া কি ল'ব লাগে, কি ল'ব লাগিব, সেই লিষ্টটো যদি আপুনি বনালে এতিয়া দেৰি নকৰো, বলক। কিন্তু আজি মোৰ বহুত ভাল লাগিছে দেই, এটা কথা কবলৈ গ'লে বহুত ভাল লাগিছে। বহুত দিনৰ মূৰত মই মোৰ ছোৱালী আৰু নাতিকেইটাৰ মুখখন দেখিম, গতিকে কিমান ভাল লাগিছে মই ক'ব পৰা নাই আৰু দেই। হয় আপুনি ঠিক কথাই কৈছে। আপুনি যিবোৰ কথা কৈছে ময়ো সেইটো ক'লে সন্তুষ্ট। বহুত দিনৰ মূৰত হৈছে, চোৱাচোন ছোৱালীজনী বিয়া দিয়া এতিয়া 7 বছৰ হ'ল। 7 বছৰ পিছত আমাৰ পইচাৰ অভাৱৰ কাৰণে আমি যাব পৰা নাই। গতিকে আজি বিহু উপলক্ষে যে যাম, কিমান ভাল লাগিছে মোক আপোনাক কেনেকে বুজাম। এজনী মাকে যে এজনী ছোৱালীৰ পৰা কিমান বছৰ দূৰত মানে নেদেখাকৈ আছে, আপুনি কি বুজি পাব, মইহে জানো। হ'ব দিয়া, এই কথাষাৰ কওঁতে কান্দি পেলাবই নালাগে আৰু, হ'ব দিয়া, ব'লা। হেৰি এতিয়া কি কৰা যায়? ঠেলা গাড়ীখনতো এতিয়া বস্তুবোৰ উঠাই দিছো কিছু আৰু এতিয়া ছোৱালীজনীৰ কাৰণে কাহৰ কিবা বস্তু ল'বনে নে এতিয়া কি কৰে আপুনি কওকচোন কথাষাৰ। সেইটো ঠিক কথা কৈছা। এতিয়া কাপোৰ কানিও ল'ব লাগিছিলে গোটেই কেইজনৰ কাৰণে, ছোৱালীজনীৰ কাৰণে আৰু লগতে নাতিকেইটাৰ কাৰণে, গোটেই কেইজনৰ কাৰণে এটা এযোৰ কাপোৰ ল'ব লাগিছিলে। আৰু কাপোৰ লোৱাৰ পিছতহে তাৰপিছত বাকীবোৰ এতিয়া চোৱা, শাক চব্জি বজাৰখিনিয়ে হওক বা এইবোৰ আমিতো উঠাই দিছোৱে কম পৰিমাণে। আৰু এতিয়া যদি সিহঁতৰ কাৰণে কাপোৰ এযোৰ লৈ আৰু লগতে এতিয়া ধৰা এই কাঁহী বাতি এযোৰ ল'ব লাগিব, কাৰণ সিহঁতক বহুত দিন একো দিব পৰা নাই। গতিকে ছোৱালীজনী বাৰু কি ভাবিছে মনত সেইটো আমি গমেই পোৱা নাই। গতিকে এটা কাম কৰা যাওক, এই বজাৰত গোটেইবোৰ প্ৰায় এবিধ কৰি এতিয়া লিষ্টখনৰ মতে এবিধ কৰি বস্তুবোৰ লৈ তেতিয়াহে দিব লাগিব। তেতিয়া সিহঁতে ভাল পাব, আমাৰো ভাল লাগিব। কাৰণ 7-8 বছৰ হৈ গ'ল ছোৱালীজনীক আমি একো দিব পৰা নাই, তেওঁ কি অৱস্থাত আছে বা কেনেকে আছে। গতিকে সেই কথাষাৰ কাৰণেহে। আৰু ছোৱালীজনীৰ লগতো কথা বতৰা হোৱা নাই, মোবাইলো নাই। গতিকে সেই কথাটো কৰা ভাল হ'ব, বুজি পালা? আপুনি কথাবোৰ যে কৈছে ভাল কথাই কৈছে। গতিকে এটা কাম কৰা যাওক, এই গাড়ীখন আমি এতিয়া যাবই নিদিওঁ। কাৰণটো আমি এতিয়া যি বস্তু কিনিছো তাতে উঠাই দি থাকিব লাগিব, নহ'লে কিছু বস্তু ইয়াত ৰৈ যাবও পাৰে। গতিকে এটা কাম কৰা যাওক, আমি তেওঁলোকৰ কাৰণে কাপোৰবোৰ কিনি লওঁ, কাপোৰকেইটা কিনি লৈ পেলাই তাৰপিছত আপোনাৰ এই ধৰা কাঁহী বাচন এইবোৰ কিছুমান ল'ব লাগিব। আৰু আমাৰ ঘৰতো বাতি কেইটামান নাইকিয়া হৈছে, বাতি নাই, গ্লাছ নাই, 2-3টা বাতি, আলহী আহিলে লাজো লাগে। গোটেই ঘৰৰ কাৰণে কেইটামান বস্তু আচবাব কিনি ল'ব লাগিব, বুজি পাইছে নে আপুনি? সেইটো হয়। আৰু ইয়াৰ উপৰি আৰু এটা কাম কৰিব লাগিব, আমি ভাল তলা দুটামান কিনি ল'ব লাগিব দৰ্জাখন মাৰিবৰ কাৰণে। এতিয়াতো আমি ঘৰত থাকিলেতো দৰ্জা মাৰি থৈ নাযাওঁ, কিন্তু এতিয়া ছোৱালীজনীৰ ঘৰত যোৱাৰ লগে লগে বিহুৰ কাৰণে, গতিকে আমিতো দৰ্জাখন মাৰি পেলাই থৈ যাব লাগিব। নহ'লে আৰু ঘৰৰ যি 2টা আচবাব আছে সেই গোটেইবোৰ চুৰ কৰিয়ে লৈ যাবগৈ,
বুজি পাইছা আজিকালি দিনকালটো ভালেই নহয় গতিকে আৰু বিহুৰ দিনত আৰু সেই কামটো কৰা বেছি দৰকাৰ বুজি পাইছা এইফালে আহকচোন চাওক এই কাপোৰ খিনি চাওঁ দোকানখনত সোমাই চাওঁ কাপোৰ কি ভাল লাগিছে কিমান লাগিছে আমি চাই ল'ব ৰ'ব আহক দেৰি নকৰিব কাপোৰ খিনি চাই পেলাই আমি লৈ পেলাই তেতিয়া কাপোৰ চাইজোৰ কিনি হোৱাৰ পিছত তাৰপিছত আমি কাঁহৰ বাচন কিনি ল'ব লাগিব ঘৰৰ কাৰণে আৰু তেওঁলোকৰ কাৰণে আৰু নতুন আপোনাৰ কাৰণে এটা কাপোৰ কিনি ল'ব লাগিব পায়জামা এটা নহ'লে দেখিব বেয়া দেখিব নহয় আপোনাকো হ'ব মোৰ কাৰণে নালাগে দিয়া ইমান কাৰণটো ল'ৰা ছোৱালীকেইটাই পিন্ধিলে আমি সন্তুষ্ট আৰু আমাৰ কাৰণে নালাগে আৰু তেওঁলোকে যি পিন্ধে তাকে আমি সন্তুষ্ট আমি এনেকৈ সৰু মানুহে হিচাপে থাকিব লাগিব আৰু নতুন কাপোৰ পিন্ধিলে কি আৰু কাপোৰ তুমিহে লোৱা চাদৰ মেখেলা এযোৰ তুমি কিনি ল'বা কাৰণটো তোমাকো এতিয়া বহুত দিন হ'ল তোমাক এতিয়া 1 বছৰমানে হ'ল আগৰ কাপোৰবোৰকে তুমি পিন্ধি থাকা গতিকে আৰু তুমিও কাপোৰ এযোৰমান লৈ ল'বা কাৰণটো হ'ল বুলি আৰু ইমান কষ্ট কৰি যদি তুমিও পিন্ধিব নাপোৱা সেইটোতো বেয়া লাগিব নহয় জানো গতিকে তুমি পিন্ধিবা ভাল লাগিব মোৰ মনটো বিহু উপলক্ষে হ'ব ব'লক এতিয়া দেৰি নকৰিব ব'লক